নিশা টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যান-জঁট। কাকজান, কমাৰ, খাটোৱাল, তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত এই যান-জঁট। ৰাজপথত আবদ্ধ শ শ বাহন, বাছ, ট্ৰাক, এম্বুলেন্স, বিবাহ যাত্ৰীৰ গাড়ীকে মুখ্য কৰি আবদ্ধ বহু ব্যক্তিগত বাহন। এই পথটো নিৰ্মাণ সম্পূৰ্ণ কৰি যাতায়াতৰ বাবে নিৰ্মাণ কৰিছিল যদিও পথটি কেইবা ঠাইতো ফাটি বহি গৈছিল। এই পথটো পুনৰ নিৰ্মাণ কৰিছিল যদিও পুনৰ দ্বিতীয়বাৰৰ বাবে ফাটি বহি যায়। বিন্নী কনষ্ট্ৰাকশ্যনৰ পৰা উপ-ঠিকা কৰা শিৱ হৰলালকা নামৰ বিতৰ্কিত ঠিকাদাৰজনৰ নিম্নমানৰ কামৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে। ৰাইজৰ অভিযোগ NHI DCLৰ ঠিকাদাৰৰ সৈতে গোপন মিত্ৰালী ফচল এতিয়া ভুক্তভোগী ৰাইজ। অনতিপলমে সুচাৰুৰূপে পুনৰ নিৰ্ধাৰণ কৰিবলৈ আহ্বান স্থানীয় জনতাৰ। হয়, আচলতে আজি যিটো ঘটনা হ'ল, ঘটনা মানে কি আপোনাৰ যিটো ৰাস্তা ফ'ৰলেণ্ডৰ কাম চলি আছে, সেই কামটো যিদৰে কৰিব লাগিছিলে ঠিক সেইদৰে কামটো নাই হোৱা। এই ৰাস্তাটো সম্পূৰ্ণভাৱে কাম কৰি পেলি ৰাস্তাটো মুকলি কৰি দিছিলে। তাৰপিছত আকৌ ২-৩ দিন যোৱাৰ পিছতে আকৌ একেটা গতিয়ে হ'ল। ৰাস্তাটো আকৌ তেনেকৈ ২-৩ দিন কাম কৰাৰ পিছত আকৌ ৰাস্তাটো মুকলি কৰি দিয়ে, তাৰপিছতে আকৌ একেটা গতিয়ে হয়। আচলতে ব্লেক টেপিং কৰাৰ পিছত মুকলি কৰি দিয়ে, আকৌ হয় একেটা গতিকে। ঠিক তেনেকৈ আজি আচলতে এখন চাউলি বাছখনো আহি আছিলে, তাতো বহুত যাত্ৰী আছিলে। আৰু আচলতে আমি দেখি অহাৰ পৰা আজি ৩-৪ বছৰ ৫ বছৰ আগৰ পৰাই একেটাই হৈ আছে। কাম কৰে, আকৌ ঠিক হয়, মুকলি কৰি দিয়ে, আকৌ গাড়ী আহে, অহাৰ পিছত আকৌ একেটা গতিয়ে হয়। বেছি দিন নাযায় আৰু কামটো খুব বেছি আপোনাৰ ৩ দিন ৪ দিন গাড়ী চলাৰ পিছত আকৌ একেটা কণ্ডিশ্যনে হয়। ৰাস্তাটো বহি যায়, আকৌ তেওঁলোকে গাড়ী বহুত দেৰি ২-৩ ঘণ্টা গাড়ী যাত্ৰী আহি ফচিও থাকে। আমি স্থানীয় ল'ৰা হিচাপে সদায় দেখি থাকোঁ, বেয়াও লাগে। ধৰক বহুত যাত্ৰী কষ্টও হয়। ঠিক তেনেদৰে আজি সেই একেটা কণ্ডিশ্যনে হ'ল, ৰাস্তাটো আকৌ বহি গ'ল। এতিয়া প্ৰায় ৩ ঘণ্টা ওচৰা-ওচৰি যাত্ৰী ফচিয়ে আছে, এতিয়ালৈকে গাড়ী মুকলি হোৱাই নাই। এতিয়াও এই ২খন গাড়ী ফচিয়ে আছে, এতিয়ালৈকে তেওঁলোকৰ মানুহ একো হেৰিয়ে নাই, কাণসাৰে নাই। কি আহ্বান জনাব? আমি চৰকাৰক এটাই আহ্বান জনাম, যাতে অতি সোনকালে কামটো খুব সুন্দৰভাৱে কৰি দিয়ক, ৰাইজৰ সুবিধা হোৱাকৈ। সেইটোৱে আৰু আমি সেইটোৱে বিচাৰিম স্থানীয় ৰাইজ হিচাপে। অসম আদিত্য টিয়ক।